আজি কেনে লাগিছে লক্ষ্মী? জগতৰ মাতা হৈ দৈত্য স্ৰজন কৰি মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু সৌ মহাসাগৰৰ বুকুত ডুব মাৰি থাকিব লাগিব লক্ষ্মী, ডুব মাৰি থাকিব লাগিব। মোক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। অপলা নাৰী মই দুৰ্বল মুহূৰ্তত পৰি মই এনেবোৰ নকৰিবলগীয়া কাৰ্য কৰি পেলালো। মোক এটা দৈত্যৰ হাতৰ পৰা আপুনি ৰক্ষা কৰক প্ৰভু, ৰক্ষা কৰক। নাই লক্ষ্মী, আজি দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰিব পৰা শক্তি মোৰ নাই। আজি দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰ হিচাপে পৰিণত হ'ল। গতিকে তুমি এতিয়া দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে আৰু অন্য উপায় নাই লক্ষ্মী। আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ? মই উচ্চাৰণ কৰা নাই লক্ষ্মী, মই উচ্চাৰণ কৰা নাই। আজি দৈত্যই সমগ্ৰ জগতবাসীৰ আগত উচ্চস্বৰে চিঞৰি চিঞৰি প্ৰচাৰ কৰি গৈছে যে লক্ষ্মীয়ে হেনো তাৰ একমাত্ৰ পত্নী। বিশ্বাস নকৰিব, এইবোৰ সকলো মিছা কথা। প্ৰভু আপুনিও নকৰিব বিশ্বাস, এইবোৰ সকলো মিছা কথা। গতিকে তুমি আৰু এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব নোৱাৰিবা লক্ষ্মী। প্ৰভু তোমাৰ কাৰণে মোৰ কাৰণে, চিৰদিনৰ বাবে, মোৰ কাৰণে চিৰদিনৰ বাবে এই বৈকুণ্ঠৰ দুৱাৰ এই বৈকুণ্ঠ দ্বাৰ কি প্ৰভু? ৰুদ্ধ হৈ গ'ল লক্ষ্মী, ৰুদ্ধ হৈ গ'ল। তুমি দৈত্যৰ পত্নী। নহয় প্ৰভু, নহয়। মোক ক্ষমা কৰি দিয়ক। ক্ষমা 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 কৰাৰতো প্ৰশ্নই নাহে। প্ৰভু। তুমি তুমি গৰ্বিতা নাৰী, নহয় তুমি দৈত্যৰ পত্নী। সেয়ে প্ৰভু, সেয়ে আজি মই তোমাক, আপুনি মোক কি প্ৰভু? সেয়ে আজি মই তোমাক প্ৰভু আপুনি মোক কি? পৰিত্যাগ কৰিলো। সৰু
মৰ্ত্য পাতাল এই তিনিও লোকত লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা বাচিব নোৱাৰিবা লক্ষ্মী যিহেতু তুমি তাক অমৰ ৰত্ন দি সৃজন কৰিছা গতিকে তুমি সৌ মহাসাগৰৰ বুকুত ডুব মাৰি থাকিব লাগিব লক্ষ্মী ডুব মাৰি থাকিব লাগিব গৰ্বিত নাৰীৰ উপযুক্ত শাস্তি হৈছে যদি তুমি এই জগতৰ মাতা হৈ থাকিব বিচাৰিছা যদি তুমি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰিছা তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিব লাগিব লক্ষ্মী মোৰ মৃত্যুৱে শ্ৰেষ্ঠ তুমি পলম নকৰিবা লক্ষ্মী নহলে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব যথা ধৰ্ম তথা জয় যাক তুমি বুদ্ধিহীনা নাৰী বুলি সেৱক জ্ঞান কৰিছিলা সেই সৰস্বতী আজি তোমাৰ এনুৱা বিলাহী কৰিলে তিনি কল্প ধৰি তুমি সাগৰৰ বুকুত অদৃশ্য হৈ থাকিব লাগিব আৰু সময়ত মই তোমাক উদ্ধাৰ কৰিম লক্ষ্মী মই তোমাক উদ্ধাৰ কৰিম হে জগতবাসী চাই লোৱা সকলোৱে
আমি এদিন প্ৰভুৰ সমে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল। সেই লক্ষ্মী আজি এটা এটা মাত্ৰ সামান্য ভুলৰ কাৰণে কক্ষশ্ৰোতা ধূমকেতুৰ দৰে খহি পৰি এই বৈকুণ্ঠৰ পৰা মহাসাগৰত যাব লগা দেৱৰীকি 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 তুমি তোমাৰ যি কুমন্ত্ৰণা প্ৰয়োগ কৰি মোক আজি এই ত্ৰিজগতৰ অনাদৰ পাত্ৰী কৰিলা। লক্ষ্মী, তুমি তোমাৰ যি কুমন্ত্ৰণা প্ৰয়োগ কৰি মোৰ বাবে চিৰদিনৰ কাৰণে এই বৈকুণ্ঠ দ্বাৰ ৰুদ্ধ কৰিলা। লক্ষ্মী, তোমাক দেৱৰীকি তোমাক আজি মই দিছো মহা অভিশাপ। মোৰ দৰে এদিন তুমিও দেৱৰীকি এদিন তুমিও এই বৈকুণ্ঠৰ পৰা খহি পৰিবা। মোৰ দৰে এদিন তুমিও দেৱৰীকি এই বৈকুণ্ঠৰ পৰা খহি পৰিবা। মই যাওঁ। যাবৰ বেলা মোৰ অন্তিম সেৱা গ্ৰহণ কৰি মোক আশীৰ্বাদ কৰিব। জন্মান্তৰে মই যেন আপোনাকে প্ৰভু মোৰ স্বামী ৰূপে পাওঁ। প্ৰভু স্বামী ৰূপে পাওঁ। য'তেই বিষ্ণু ত'তেই লক্ষ্মী হৈ তুমি এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব লাগিছিল। কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা, তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই যে কি মৰ্মান্তিক বেজাৰ পাইছো। লক্ষ্মী, মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল, চুৰমাৰ হৈ গ'ল। আপুনি বেজাৰ কৰি নাথাকিব। যোৱাৰ বেলা আপোনাক এষাৰ কৈ যাওঁ প্ৰভু, হয়তো সময় নহয়। সীতাৰ একে আকৃতি জলচৰ প্ৰাণীৰ হাততে মৃত্যু হ'ব। মই এতিয়া আহিলোৱে প্ৰভু। যাবৰ বেলা মোৰে মৰমৰ কংকনজুৰি কৰগ্ৰহণ মোৰে অনুপস্থিতিত এই বৈকুণ্ঠপুৰীত প্ৰভু ৰাখিব। মোৰে স্মৃতি ৰূপে ৰাখিব শুৱনি কৰি প্ৰভু। বিদায় বিদায় প্ৰভু।
মই চাৰিওফালে অন্ধকাৰ দেখিছো। প্ৰভু মই জ্ঞান শূন্য হৈ পৰিছো। দেখা দেখা হজনা ঈশ্বৰ লীলা হে ঈশ্বৰৰ লীলা হৰি দেখা দেখা সর্ব